নম্বৰ 6 নম্বৰত কি কৈছে 50 আৰু 190 ৰ মাজত থকা 19ৰ গুণিতকবোৰ লিখা আৰু ইংলিছত আছে write the multiples of 19 which are in between 50 and 190 গতিকে আমি 19ৰ গুণিতক উলিয়াম 50 আৰু 190ৰ মাজত 6 নম্বৰত আছে যে 19ৰ গুণিতক 19ৰ আমি গুণিতক উলিয়াম তে 50তকৈ বেছি হ'ব লাগিব তেনেকৈ আমি সাইডত তেনেকৈ কৰি লম ইজি কৰি লম যে 19ৰ লগত প্ৰথমে 2 কৰি চাম 19ৰ লগত 2 পূৰণ কৰিলে 9 দুগুণ 18 হাতত 1 2 গুণ 2 তাকে 3 38 কিমান হয় 50তকৈ আমাৰ বেছি হ'ব লাগিব নহয় জানো এবাৰ আমি 3 ৰে কৰি চাম 50তকৈ কম হৈছে আমি 50তকৈ বেছি হ'ব লাগিব বা 50 গতিকে আমি 3 ৰে কৰি চাওঁচোন কি হয় 9 3 গুণ 27ৰ 7 হাতত 2 3 ৰে গুণ 3 3 2 5 কিমান হ'ল 57 তেতিয়াহ'লে 50তকৈ কি হ'ল বেছি হ'ল প্ৰথমটো হ'ব আমাৰ 19 পূৰণ 3 57 19 পূৰণ 4 আমি কৰি চাম যদি মুখস্থ আছে নেওতা তেওঁলোকে লগে লগে লিখিব পাৰিব নাই যদিও কৰি ল'বা আৰু একদম নোৱাৰিলে আৰু এনেকৈ কৰিবা 9 4 গুণ 36 36ৰ 6 হাতত থাকিব 3 4 গুণ 4 3 7 76 19 পূৰণ 5 9 5 গুণ 45ৰ 5 হাতত থাকে 4 5 গুণ 5 4 9 তোমালোকে এনেকৈ কৰি ল'বা মই অলপ সোনকালে কৰি দিছোঁ 19 পূৰণ 6 সমান 9 6 গুণ 54ৰ 4 হাতত থাকিল 5 আৰু 6 গুণ 6 5 11 19 পূৰণ 7 সমান 9 7 গুণ 63 তুমি হাতত থাকিল 3 হাতত থাকিল 6 63 তুমি হাতত থাকিল 6 হাতৰ গুণ 7 7 আৰু 6 হ'ল 13 তাৰপিছত আহিব 19 পূৰণ 8 সমান 9 8 গুণ 72ৰ 2 হাতত থাকিল 7 18 গুণ 8 8 7 15 তোমালোকে এনেকৈ পাতি কৰিবা যদি মই কৰি দিছোঁ কিমান কৈছে আমাৰ 190ৰ মাজত আৰু লাগিব আমাৰ 19 পূৰণ 9 সমান 9 9 গুণ কিমান 81 1 হাতত থাকিল 8 আৰু 9 গুণ 9 9 আৰু 8 হ'ল 17 171 হ'ল তাৰপিছত হ'ব 19 পূৰণ 10 সমান 190 আমাক কিমানৰ মাজত কৈছে 190ৰ মাজত গতিকে 19ৰ গুণিতকবোৰ আমি পাই গ'লোঁ আনচাৰটো মই ইয়াতে লিখিছোঁ যে তোমালোকে বুজি ল'বা যে 50 আৰু 190ৰ মাজত থকা 19ৰ ইংলিছত লিখিম আমি ইংলিছ মিডিয়াম বুলি ইংলিছত লিখিম ইংলিছ মিডিয়ামত কি আছিলে এইটো চাই লওঁ আপোনালোকেও যি 6 নম্বৰত আছিলে মাল্টিপলছ অফ 19 multiples of 19 in between 50 and 190
এইখিনি হ'ব কি কি আছিলে 57 76 95 194 133 152 171 190 এইখিনি হ'ব এনসার দুটা মেথডত কৰিব লাগিব একদম 7 নম্বৰত কি কৈছে the following questions have 4 options each tick the correct one যে তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰে 4টা উত্তৰ দিয়া আছে উত্তৰটো ৰাইট চিন দিয়া আছে পাঁচৰ প্ৰথম 4টা গুণিতক হল একদম ইজি পাঁচৰ ঘৰ নেউটাটো পালে হল 5 গুণ 5 5 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 গতিকে 5 10 15 20 কোনটো অপচনত আছে তোমালোকে এই কিতাপখন চাই লোৱা এইখনত প্ৰথম 4টা হল 5 10 15 20 গতিকে হাতৰ 1 নম্বৰ ৰাইট আনসাৰটো হ'ব ডি নম্বৰ কিমান কিমান হ'ব 5 10 15 20 হৈ গ'ল হাতৰ 2 নম্বৰটো কৰিম এবাৰ আমি 25ৰ মুঠ উৎপাদকৰ সংখ্যা উৎপাদক উলিয়াম 25ৰ চাবা 1 পূৰণ 25 সমান 25 সাইডত কৰি লম তাৰ পিছত 2 দি না যাব এতে যুগ্ম সংখ্যা 3 এ দিও আমি 25 না পাও 4 এ দি না পাম 5 এ দি পাম 5 পূৰণ 5 সমান 25 আৰু বাকি কোনো সংখ্যাৰে আমি 25 না পাও তে এতে কিমানটা হল 1 2 3 4 এতে কি 4 অপচনটো আছে না সোয়া সি নম্বৰ 25ৰ মুঠ উৎপাদকৰ সংখ্যা কিমানটা সি নম্বৰটো হল 4টা একদম ইজি তাৰ পিছত আছে 3 নম্বৰত আছে 8ৰ গুণিতকৰ সংখ্যা 8ৰ গুণিতকৰ সংখ্যা 8ৰ লগত আমি 8ৰ গুণ 8 8 পূৰণ 1 8 পূৰণ 2 8 পূৰণ 3 8 পূৰণ 1 সমান 8 8 পূৰণ 2 সমান 16 এনেকে যিমান সংখ্যা আছে আমি আগবাঢ়ি গৈ থাকিব পাৰিম আমি 8ৰ গুণিতক পাই থাকিম গতিকে 8ৰ গুণিতক কিমান হ'ব অসংখ্য হ'ব ইনফিনিটিভ হ'ব ইয়াত এইফালে অপচনত দিয়া আছে ইনুমেৰেবল তাৰমানে অসংখ্য হ'ব যাক আমি কাউন্ট কৰিব নোৱাৰো গতিকে এইটো আছে তোমাৰ ডি নম্বৰত ডি নম্বৰ 8ৰ গুণিতক হ'ব অসংখ্য আৰু ইংলিছত আছে ইংলিছতো মই লিখি দিছো ইননিউমাৰেবল in new innumerable অসংখ্য তাৰ পিছতো আমি চাম 6ৰ উৎপাদকৰ সংখ্যা 4 নম্বৰত কি দিছে 6ৰ উৎপাদক আমি এইফালে উলাই লম 6ৰ উৎপাদক আমি উলাই লম 6 into 1 equal to 6 2 দি কৰিলে 2 into 3 equal to 6 3 লে কৰিলে 3 into 2 equal to 6 ৰিপিট হৈ যায় ও 4 ৰে আমি 6 না পাম গতিকে এইকেইটাই হ'ব আমাৰ 6ৰ উৎপাদক কিমান কিমান যে 1 2 3 আৰু 6 6 আছে নেকি ইয়াতে ডি নম্বৰত আছে ডি নম্বৰটো হ'ব ৰাইট আনসাৰ 1 2 3 আৰু 6 হৈ গ'ল একদম সহজ 8ত দিছে যে তলৰ কোনবোৰ সংখ্যা পৰস্পৰ মৌলিক মানে মৌলিক সংখ্যা কোনটো যি সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটোৱে নিজেই সেই সংখ্যা হল মৌলিক সংখ্যা ইয়াতে দিছে পৰস্পৰ মৌলিক মানে দুটা মিলি প্ৰথমে 8ৰ এ নম্বৰটো চাম কিমান আছে যে 15 আৰু 17 এই দুটা সংখ্যা পৰস্পৰ মৌলিক হয় না নহয় আমি চাম আমি সাইডত এনেকৈ কৰি লম 15 আৰু 17 এইটো কমন কি সংখ্যাৰে আমি হৰণ কৰিব পাৰি চোৱাচোন এককৰ ঘৰত আছে 5 এটো 5 এৰে যাব নিশ্চয় ইয়াতে আছে এককৰ ঘৰত 0 বা 5 থাকিলে সেই সংখ্যা 5 এৰে বিভাজ্য হয় এটো আমি জানো গতিকে ইয়াতে 5 আছে 5 এৰে যাব কিন্তু ইয়াতে আছে এককৰ ঘৰত 7 এটো কোনো সংখ্যাৰে বিভাজিত নহব মানে আমি নাপাম বিচাৰি গতিকে এই দুটা কি হ'ব পৰস্পৰ মৌলিক যদিও 17ৰ উৎপাদক হল 1 আৰু 17 কিন্তু 15ৰ হল 1 15 আৰু 5 3 গুণ 15 আমি পাও 5 3 এই চাৰিটা গতিকে এটো
মৌলিক সংখ্যা নহয় যদিও এই দুটাৰ মাজত আমি কোনো ধৰণৰ এনেকুৱা উৎপাদক বিচাৰি পোৱা নাই বা আমি নাপাওঁ, সেইকাৰণে এই দুটা সংখ্যা পৰস্পৰ মৌলিক। এইটো হ'ব মৌলিক সংখ্যা হয়নে? এটা আমি লিখিম হয় বুলি লিখিম যে 15 আৰু 17 পৰস্পৰ মৌলিক। মৌলিক আমি ইংলিছত লিখিম এনেকে, ইংলিছত ইয়াতে দিছে, ইংলিছত লিখি পাই নেকি যে 17 and 15 and 17 are co-prime। 8 2 নম্বৰত আছে 18 and 81। এইটোক আমি কি সংখ্যাৰে কৰিব পাৰোঁ আমি চাম যে 18 and 81। ইয়াক আমি 2ৰে কৰিব নোৱাৰোঁ কাৰণ 81ৰ এককৰ ঘৰত কি আছে? 1 আছে। একটু অযুগ্ম সংখ্যা আমি 3ৰে কৰি চাম। 3ৰে হ'ল 6 3 গুণ 18 আৰু 3ৰে এইটো কৰিলে 2 গুণ 6 বাকী হ'ল 2 7 3 গুণ 21। গতিকে এইটো যায়। আকৌ আমি এইটো 3ৰে কৰিব পাৰোঁ 3 গুণ 6 9 3 গুণ 28। গতিকে ইয়াৰ আমি উৎপাদক কিমানটা পাইছোঁ? 1 2 3 4 5 6 7। আমি বেছিকৈ পাই গৈছোঁ। গতিকে 1 আৰু এই সংখ্যাটোৰ বাহিৰেও আমি উৎপাদক পাইছোঁ। এইটো পৰস্পৰ মৌলিক সংখ্যা নহয়। গতিকে এইটো লিখিবা কেৱল ন বুলি লিখিলে হয়।